Good morning students. আজি আমি লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ ফালৰ পৰা তোমালোকক সেল অৰ্ডাৰ প্ৰসেস দেখাম। এই সেল অৰ্ডাৰ প্ৰসেসটো কেনেকৈ হয় স্টেপ বাই স্টেপ প্ৰসেসটো যে আছে টেলি প্ৰাইমত কেনেকৈ দেখুৱা হয় এই গোটেই স্টেপস বিলাক তোমালোকক আমি ভালকৈ বুজাই দিম। আশা কৰো আমাৰ আগৰ টেলিৰ ভিডিওস বিলাক তোমালোকে চাই আছা। তোমালোকে চোৱাৰ পিছত লাইক করিবা শেয়ার করিবা বুঝার চেষ্টা করিবা ভিডিওস বিলাক কি বুঝাই আছো আৰু যদি নুবুজা ইয়া কোনো ধৰণৰ তাত অসুবিধা পাই আছে যে এটো মই বুজি পোৱা নাই প্লিজ কমেন্ট করিবা। আৰু যদি কোনোবা টেলি ইয়া 1 ইয়াৰৰ কোর্স ইয়া 6 মাহিয়া কোর্স আমাৰ ইয়াত শিকিব বিচাৰা লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট যোনটো বঙাইগাঁৱত আমাৰ ইয়াত নিয়াৰ লোৱাৰ আসাম হস্পিটেলৰ ওচৰত আছে। তো তোমালোকে ভেৰি লো কষ্ট মানে বহুত হি কম মূল্যত ইয়াত আমাৰ ইয়াত আহি শিকিব পাৰা। ইয়াত আমি খুব ধুনিয়াকৈ আমাৰ প্ৰেক্টিকেল ক্লাস কৰাও, আমাৰ ল্যাব আছে আৰু আমি লিমিটেড ষ্টুডেন্ট আমাৰ 10টা 5টা ম্যাক্সিমাম তাৰ বেছি আমি নলও, ঠিক আছে। মানে এটা বেচত আমাৰ ম্যাক্সিমাম 10টা যাব পাৰে আৰু মিনিমাম 5টা থাকিব, এটা থাকিব, দুটা থাকিব, কিন্তু আমি 10টাৰ বেছি ষ্টুডেন্ট নলও কেলে কি আমাৰ কোৱালিটিটো মেইনটেইন কৰিব লাগে। আমাৰ যোনটো পঢ়াৰ কোৱালিটি আছে এডুকেশনৰ কোৱালিটি হেতু আমি মেইনটেইন কৰি থাকো, ঠিক আছে। আৰু যাৰ অসুবিধা ফাইনান্সিয়াল অসুবিধা আছে ইয়তি আমাৰ এই ভিডিওস বিলাক চাব পাৰে। এই ভিডিও বিলাক চালেও বহুত ষ্টুডেন্টে বহুত কিবা কিবি শিকিব পাৰিব। খুব ধুনিয়াকৈ মই এই ভিডিওস বিলাক তোমালোকৰ কাৰণে বনাই আছো। গাঁৱৰ ষ্টুডেন্ট যোনে আহিব নোৱাৰে ইমান দূৰত হিয়তৰ কাৰণে মই এই ভিডিওস বিলাক বনাইছো তাকি তোমালোকে ধুনিয়াভাৱে ভিডিও বিলাক এটা এটাকে চোৱা আৰু ধুনিয়াকৈ শিকি পিনে নিজৰ স্কিলটো ডেভেলপ কৰা। তো টেলি তোমালোকে জানা টেলি প্ৰাইম কিমান ইম্পৰ্টেন্ট। আজি যে কোনো জগাত টেলি এক্সেল মাইক্ৰসফট ওয়াৰ্ড এইবিলাক বহুত দৰকাৰ। কম্পিউটাৰ ফিল্ড আজিকালি দিনত এটা এসেনশিয়াল এটা মানে আমাৰ লাইফৰ লগত এটো জড়িত হৈ গৈছে। তাৰ কাৰণে তোমালোকক মই তাৰ কাৰণে এই বস্তুবিলাক মই শিকাই আছো। তো ঠিক আছে মই আৰু টাইম ওয়েস্ট নকৰো, ঠিক আছে। এতিয়া মই আৰম্ভ কৰো। তো ইয়াত তুমি চাব পাৰা সেল অৰ্ডাৰ ইজ এ কমাৰ্শিয়াল ডকুমেন্ট, ঠিক আছে। এটো এটা কমাৰ্শিয়াল ডকুমেন্ট মানে বিজনেস পারপাস ডকুমেন্ট হয় আৰু এটো এটা সেলাৰ আৰু এটা কাস্টমাৰৰ মাজত এটা ডিল হয়। সেলাৰ আৰু এজন কাস্টমাৰ, ঠিক আছে। সেলার জুনে দিব বস্তুটো দিব। তো আজি আমি সেল অর্ডার কৰি আছো আৰু কাস্টমাৰৰ লগত যুক্তি হ'ব যে কাস্টমাৰে ল'ব না নাই। যদি কাস্টমাৰে অৰ্ডাৰ দিছে কিবা এটা বস্তু মানি লোৱা ইয়াত লিখা আছে 50টা এইচপি ল্যাপটপ, তো হেতু সেলাৰে দিব তাক, কিন্তু কাস্টমাৰৰ ফালৰ পৰাও কনফার্ম হ'ব লাগিব হয় মই 50টা নহলেও 40টা তো মই লমে, ইয়া কিবা এটা কনফার্মেশন হ'ব লাগিব। তেতিয়া হলে এই আমাৰ এই এনেকা ধৰণৰ সেল অৰ্ডাৰ প্ৰসেস আমি কৰো। সেল অৰ্ডাৰ প্ৰসেস ইয়া পারচেজ অৰ্ডাৰ প্ৰসেস যেতিয়া হিউজ এমাউন্ট হয় বহুত বেছি এমাউন্ট হয় তেতিয়া হেতু সময়তে আমি এই ধৰণৰ সেল অৰ্ডাৰ প্ৰসেস ইয়া পারচেজ অৰ্ডাৰ প্ৰসেস আমি কি কৰো আমাৰ টেলিত এন্ট্ৰি কৰো, ঠিক আছে। তো ইয়াত লিখিছে সেল অৰ্ডাৰ রিসিভ 50 পিস এইচপি ল্যাপটপ। তো কোনোবা কাস্টমাৰ কোনোবা ডাঙৰ এটা কোম্পানী হ'ব পাৰে কৈছে যে আমাক আপোনাৰ দোকানৰ পৰা ইয়া আপোনাৰ যোনটো ফ্যাক্টৰি আছে ইয়া আপোনাৰ যোনটো হোলসেল আপোনালোকৰ দোকান আছে ইয়াৰ পৰা আমাক 50টা এইচপি ল্যাপটপ লাগে। তো আমি কলো ঠিক আছে আমি ইয়াৰ কাৰণে এটা আপুনি যেনেকৈ আমাক পারচেজ অৰ্ডাৰ ভাউচাৰ টু দি দিব, পারচেজ অৰ্ডাৰ যেনেকৈ আমাক ভাউচাৰ টু দি দিব আমি সেল অৰ্ডাৰ আমি আমাৰ এই ফালৰ পৰা মানে আমাৰ ফালৰ পৰা আমি সেল অৰ্ডাৰটো একসেপ্ট কৰি লম আৰু ইয়াৰ এন্ট্ৰিটো আমি আমাৰ টেলিত কৰি দিম, ঠিক আছে। তো এনেকা হ'ব পাৰে না তোমাৰ ওচৰত নাই তুমি হ কৰি দিলা মানে মই এজ এ সেলাৰ মই মোৰ ওচৰত 50টা এইচপি ল্যাপটপ নাই আৰু মোক কালে ডেলিভাৰি দিব লাগে আৰু তুমি ইয়েস কৰি দিলা যে মই কালি দিব পাৰিম, পিছত দিব নোৱাৰিলা ইহতক আৰ্জেন্ট লাগে, হেতু নহব। তোমাৰ ওচৰত আছে যদি হলেই তুমি এটো একসেপ্ট কৰিবা সেল অৰ্ডাৰটো, আদাৰৱাইজ নকৰিবা। কেলে কি
ইয়াত এটা টাইম বাউণ্ড থাকে যে মোক এমাহৰ ভিতৰত ইয়া 30 দিনৰ 15 দিনৰ ভিতৰত 10 দিনৰ ভিতৰত মোক ডেলিভাৰী দিবই লাগিব ঠিক আছে তো হেতু কাৰণে এই কনসেপ্টটো বুজি লবা ইয়াত টাইম বাউন্ডেশন থাকে তো আমি যেতিয়াও মানিলো আমাৰ দোকানত কোনোবা কাস্টমাৰ আহিল ডাঙৰ এটা মানে ডাঙৰ এটা অৰ্ডাৰ দিবহি বহুত বেছিকে অৰ্ডাৰ দিব তেতিয়া আমাৰো হেতু হিচাপে তাক এটা জবান দিব লাগিব যে ঠিক আছে মই আপোনাক 50টা এইচপি ল্যাপটপ ইমান দিনৰ ভিতৰত দিব পাৰিম যদি এমাহ পাৰ হৈ গল মানি লোৱা তোমাক এমাহ টাইম দিছে তুমি 2 মাহ 3 মাহ লগাই দিছা তুমি ডেলিভাৰ দিব পাৰা নাই এইচপি সেম ব্র্যান্ডৰ ল্যাপটপ সেম কনফিগারেশন তেতিয়া তো অসুবিধা হৈ যাব হয় না তো হেতু কাৰণে আমি এই রুলস বিলাক ফলো কৰো তো বলা এতিয়া আমি আৰম্ভ কৰো তো প্ৰথমত আমি টেলি নিজৰ ওপেন কৰি লম আমাৰ লক্ষ্য কম্পিউটাৰ প্ৰাইভেট লিমিটেড অলৰেডি ওপেন আছে আমি সিম্পলি ভাউচাৰত যামগে ভাউচাৰত যোৱাৰ পিছত ইয়াত পেমেন্ট ভাউচাৰ আছে আমি প্ৰথমত যাম আদাৰ ভাউচাৰত ইয়াত আমি ইয়াৰ লাষ্ট ক্লাছত এবাৰ তোমালোকে প্লিজ চাই লবা আগৰ ভিডিওটো পাৰচেজ অৰ্ডাৰ প্ৰসেসটো তাত আমি যেনেকে পারচেজ অর্ডার সেল অর্ডার ডেলিভারি নোট রিসিভ নোট রিজেকশন ইন রিজেকশন আউট এই গোটেই বিলাক বস্তু অ্যাক্টিভ কৰিছিল ঠিক আছে ইয়াত তুমি যেনেকে ক্লিক কৰিবা যোন বিলাক তোমাৰ নন অ্যাক্টিভ মানিলো এটো যেনেকে ম্যাটেৰিয়েল ইন ম্যাটেৰিয়েল আউট এইবিলাক অ্যাক্টিভ নাই তুমি জাস্ট ইয়াত ক্লিক কৰি এন্টাৰ প্ৰেছ কৰাৰ লগে লগে এইবিলাক অ্যাক্টিভ হৈ যাব বুজি পাইছা তো তেনেকে মই যেনেকে রিসিভ নোট রিজেকশন ইন রিজেকশন আউট পারচেজ অর্ডার সেল অর্ডার এইবিলাক আমি লাস্ট ক্লাসত অ্যাক্টিভ কৰি লৈছিলো তাৰ কাৰণে এই গুটেই বিলাক ইয়াত তোমাক শো কৰি আছে যে এইবিলাক অ্যাক্টিভ আছে তো ইয়াত চাব পাৰা হাইড ইন অ্যাক্টিভ ইয়াত শো কৰিবা ইয়াৰ পাই তুমি সব বস্তু অ্যাক্টিভ কৰিব পাৰিবা আৰু ডিএক্টিভও কৰিব পাৰিবা তো বৰ্তমান আমি সেল অৰ্ডাৰটো সিলেক্ট কৰি লও তো আমাৰ সেল অৰ্ডাৰ আহি গল আৰু ইয়াত আমি এটা পাৰ্টিৰ নাম লিখিম ঠিক আছে যোন পাৰ্টি আমাক অৰ্ডাৰ দি আছে তো মানি লোৱা অৰ্ডাৰ দিছে আমাক ইয়াত অলৰেডি যদি বনোৱা আছে আমি চাই লও কোনোবা আছে নেকি তো ইয়াত তুমি চাব পাৰা যে ইয়াত আমি এটা কি কৰো এতিয়া বৰ্তমান এটা পাৰ্টিৰ নাম বনাই লও ঠিক আছে তো পাৰ্টিৰ নাম বনাবৰ কাৰণে আমি কি কৰিম ইয়াত অল্টাৰ সি প্ৰেছ কৰিম অল্টাৰ সি প্ৰেছ কৰিও বনাব পাৰা ঠিক আছে এনেকেও বনাব পাৰা আৰু এটা সিস্টেম আছে ইয়াত তুমি ক্ৰিয়েট আছে ক্ৰিয়েটত গৈ কিনেও বনাব পাৰিবা ক্ৰিয়েটত যাবা আৰু ইয়াত তুমি হে পাৰ্টিকুলাৰ কি কয় যোন কাস্টমাৰে তোমাক অৰ্ডাৰ দিছে হে কাস্টমাৰৰ নামটো ইয়া হে ডাঙৰ কোম্পানীৰ নামটো ইয়াত তুমি লিখি দিব পাৰা তো মানি লোৱা মই ইয়াত লিখি দিলো কেডি ইনফোটেক এন্টাৰ কৰিবা আৰু এটু হ'ব সান্ড্ৰি ডেপ্টাৰ্স কেলে সান্ড্ৰি ডেপ্টাৰ্স হ'ব কেলে কি আমি ইয়াক বস্তু বিক্ৰী কৰিম ঠিক আছে তো বস্তু বিক্ৰী কৰিলে মানে ইয়াৰ পৰা আমি পইচা পাম তো এটু এন্টাৰ কৰিবা এইবিলাক এন্টাৰ কৰি থাকিবা আৰু জিএসটি নম্বৰটো যদি পাৰা এটু দি দিবা তো 18 মই কৈছিলো যে এটো আমাৰ অসমৰ কোড তাৰ পিছত বৰ্তমান মই এটা বাই ডিফল্ট এটা যে কোনো এটা মই জিএসটি নম্বৰ দি আছো এন্টাৰ কৰি এটু সা ইনভ্যালিড দেখাই আছে বৰ্তমান জি আছে তেনেকৈ থাকিব দিয়া এন্টাৰ কৰি একসেপ্ট ইয়েস কৰি লোৱা ইয়াত দিছে যে কাস্টমাৰে তোমাক মানে কেডি ইনফোটেক কেনেকে দিব পেমেন্ট ক্যাশ দিব পাৰে আৰু চেক দিব পাৰে তো এই দুটা আমি ইয়াত দি দিলো তাৰ পিছত ডেলিভাৰী টার্মস অফ ডেলিভাৰী ভ্যান আহিব ইহতৰ তো আমি ভ্যানত ইহতৰ ভ্যান আহি যাব আমাৰ ইয়াত তো ভ্যান দি দিছো আমি ভ্যান দি দিম ইয়াত কেলে কি ডেলিভাৰী থ্ৰু ভ্যান হ'ব নয়তো কুৰিয়াৰৰ নাম দি দিবা ডিটিটিসি আছে ইয়া বেলেগ কোনো এটা দি দিলে হল ডেস্টিনেশন হল আমাৰ বঙাইগাঁও ডেলিভাৰী ইয়া কোড হ'ব তো মানি লোৱা গুৱাহাটীত হ'ব ইয়া মানি লোৱা বিজনী হ'ব ডেলিভাৰী কোড হ'ব বিজনী হ'ব তো বিজনী দি দিলো এজেন্টৰ নাম হল জুনে মানে ভ্যানৰ ড্ৰাইভাৰ ইয়া জুনে ৰিসিভ কৰিব আহিব হে তাৰ নাম হল জয় দাস এন্টাৰ কৰিলো আৰু ইয়াত কুৰিয়াৰৰ নম্বৰ দিব লাগে তো আমাৰ কুৰিয়াৰৰ নম্বৰ নাই এন্টাৰ কৰি ভেহিকলৰ নম্বৰ আমি কিবা এটা দি দিও এইবিলাক সব বাই ডিফল্ট মই দি আছো
ঠিক আছে এইবিলাক মই সব বাই ডিফল্ট দি আছো তো এইবিলাকৰ কোনো এক্সিস্টেন্স নাই জাস্ট ইনে মই মোৰ মাইন্ডত জি আহিছে মই তেনেকে গাড়ীৰ এটা নম্বৰ দি দিলো এন্টাৰ কৰি তো আমাৰ ইয়াত আহি গল এটা কেডি ইনফো টেক মানি লোৱা नया पारा बिजनी जस्ट इने मैं এটা ভুল নাম या ভুল মানে কি ডমি এটা এড্রেস দি দিলো বিজনি নয়া পাৰা বিজনি আৰু আসাম জিএসটি নম্বৰ অটোমেটিক্যালি যোনটো দিছিলা হেতু ইয়াত আহি গৈছে এন্টাৰ কৰি ফিনিশ কৰি দিয়া আৰু ইয়াত তুমি কি কৰিবা অৰ্ডাৰ নম্বৰটো এনেকে ৰিলেট কৰি লিখিবা কেডি ইনফো এনেকে লিখিবা তে আমাক আমি বুজি পাও বুলি কেডি ইনফো ইয়াৰ অৰ্ডাৰ 1 হ'ব তো 1 দি দিলা ঠিক আছে কেডি ইনফো kd/info 1 এন্টাৰ কৰা ইয়াত আমাৰ সেল একাউন্ট অলৰেডি আমাৰ বনোৱা আছিল যদি তোমালোকে বনোৱা নাই প্লিজ বনাই লবা সেল একাউন্টটো এন্টাৰ কৰি আৰু ইয়াত আমাৰ এইচপি ল্যাপটপ হ'ব তো আমি আমাৰ এইচপি ল্যাপটপ সিলেক্ট কৰি লম তো মানি লোৱা জি ডেট আছে হেতুৱে থাকক এতিয়া মই চেঞ্জ নকৰো তো আমাৰ কিমান আমি অৰ্ডাৰ পালো 50 টা এন্টাৰ কৰা এন্টাৰ কৰি এটো আমাৰ না লাগে জাস্ট এন্টাৰ কৰি দিয়া আৰু ইয়াত জিএসটি এসজিএসটি এটো আমি অৰ্ডাৰ ইয়াত দেখাই দিলো যে আমি ইমান টকাৰ অৰ্ডাৰ এটো ফাইনাল একসেপ্ট কৰি লোৱা এটো কমপ্লিট হৈ গল মানে সেল অৰ্ডাৰত আমি এটা অৰ্ডাৰ পালো ঠিক আছে মানে আমি এটা অৰ্ডাৰ পালো 50 টা ল্যাপটপ এইচপি ল্যাপটপ 50 টা এইচপি ল্যাপটপ আমি পালো আৰু এই অৰ্ডাৰ এই যে এন্ট্ৰিটো কৰিছো এটো আমি এবাৰ কোড সাম গেটওয়ে অফ টেলিৰ পা এতিয়া কি কৰিম আমি ডাইৰেক্টলি যাম ডিসপ্লে মোর রিপোর্টস তার পিছত আমি যাম স্টেটমেন্ট অফ ইনভেন্টরি আৰু ইয়াৰ পা আমি যাম সেল অর্ডার আউটস্ট্যান্ডিং অল অর্ডারস যাম তো ইয়াত তুমি চাব পাৰা যে এইচপি ল্যাপটপ 50 টা আমি অর্ডার পাইছো ঠিক আছে কেডি ইনফোটেকৰ পা 50 টা ল্যাপটপ এটা ল্যাপটপৰ দাম 30000 টকা কৰি আমি লৈছো ঠিক আছে তো ইয়াত আমাৰ এটো ডিসপ্লে ইয়াত তুমি এটো পাই যাবা ঠিক আছে তো ইয়াত তুমি আমাৰ অৰ্ডাৰ আমি চাই ললো আমাৰ ক্লিয়াৰ হৈ গল অৰ্ডাৰ আমাৰ ক্লিয়াৰ হৈ গল আমি অৰ্ডাৰ ইমান টকাৰ দিছো এতিয়া অৰ্ডাৰ আমি লৈ লৈছো 50 টা এইচপি ল্যাপটপ আমি অৰ্ডাৰ লৈ লৈছো যোনটো ইয়াত লিখা আছে সেল অৰ্ডাৰ ৰিসিভ 50 পিসেস এইচপি ল্যাপটপ এতিয়া আমি ডেলিভারি দিব পাৰিম অনলি 40 টা পিসেস কেলে কি আমাৰ ওচৰত 40 টা পিসেস ল্যাপটপ আছে আমি এই 40 টা পিসেস ল্যাপটপ ডেলিভারি দিম তো আমাৰ যাব লাগিব ভাউচার্স যোৱাৰ পিছত ইয়াৰ তুমি চাব পাৰা পারচেজ ভাউচার বাই ডিফল্ট আছে আমি সিম্পলি আদার ভাউচার্সত যাম আৰু ইয়াৰ পা আমি ডেলিভারি নোট যে আছে এটো সিলেক্ট কৰি লম ডেলিভারি নোট সিলেক্ট কৰাৰ কাৰণ এটো হল যে আমি সেলার হম আমি বস্তুটো কি আমি এটা অর্ডার পাইছিলো 50 টা এইচপি ল্যাপটপ এতিয়া আমি 50 টাৰ ভিতৰত 40 টা আজি আমি ডেলিভারি দি আছো তাৰ কাৰণে আমি ডেলিভারি নোট লৈছো আৰু ইয়াত পাৰ্টি নেম আমাৰ হ'ব কেডি ইনফোটেক আৰু এন্টাৰ কৰিবা ইয়াত কেডি ইনফোটেক তোমাৰ অৰ্ডাৰ নম্বৰ যোনটো আছে হেতু সিলেক্ট কৰি লবা বাই ডিফল্ট অটোমেটিক্যালি গুটেই বিলাক ডিটেইলস ইয়াত আহি যাব তুমি জাস্ট এন্টাৰ কৰি ফিনিশ কৰি দিয়া ইয়াত তুমি চাব পাৰা তাৰ ডিটেইলস আহি গল ঠিক আছে কাস্টমাৰৰ পুৰা ডিটেইলস আহি গল জাস্ট এন্টাৰ কৰি ফিনিশ কৰি দিয়া এতিয়া তুমি সেল অৰ্ডাৰ সিলেক্ট কৰিলো আৰু বাই ডিফল্ট গুটেই ডিটেইলস অটোমেটিক্যালি ইয়াত শো কৰি আছে এতিয়া আমি আমাৰ যোনটো ট্র্যাকিং নম্বৰ আছে ট্র্যাকিং নম্বৰ 1 এ হ'ব ইয়াত আৰু অৰ্ডাৰ নম্বৰ যোনটো আছে কেডি ইনফো 1 হেতুৱে থাকিব ইয়াত আমি কিমান ডেলিভারি দিব পাৰিম অনলি 40 টা তো আমি ইয়াত 40 টা শো কৰি দিছো 40 টা মানে আমি ইয়াত ডিসপ্লে কৰি দিলু ইয়াত তুমি এন্ট্ৰি কৰি দিলা আৰু এই এন্ট্ৰিটো পাস কৰি দিয়া এন্ড অফ লিষ্ট কৰা এন্টাৰ কৰি তুমি এটো ফিনিশ কৰি পেলোৱা এন্টাৰ কৰা এইবিলাক একো দিব না লাগে জাস্ট এন্টাৰ কৰি ফিনিশ কৰি দিয়া তো আমাৰ এন্ট্ৰিটো কমপ্লিট ইয়াত আমি ফাইনাল একসেপ্ট কৰি লও আৰু এটো আমাৰ এন্ট্ৰি কি হয় আমাৰ ডেলিভারি নোট
একসেপ্ট হৈ গ'ল ঠিক আছে এতিয়া আমি ব্যাক কৰিম আমি এস্কেপ প্ৰেছ কৰি ব্যাক কৰিম ব্যাক কৰাৰ পিছত আমি ব্যালেন্স শিটত যাম ব্যালেন্স শিটত যোৱাৰ পিছত আমি কারেন্ট এসেটত যাম কারেন্ট এসেটত তুমি সানড্ৰি ডেপ্টৰছত চাবা যে সেল বিল টু মেক মানে ইয়াত বিল এতিয়া আমাৰ বনাব লাগিব এইচপি ল্যাপটপৰ 40 যেতিয়া আমি পইচাটো ৰিসিভ কৰিম তেতিয়া আগত নহয় আমি পইচা এতিয়ালৈকে ৰিসিভ কৰা নাই আমি জাস্ট কি কৰিলো ডেলিভারি নোট বনাই কিনে গাড়ীৰ লগত পঠাই দিলো যে আমি 40টা ল্যাপটপ আপোনাক দি আছো ঠিক আছে ইয়াত তুমি চাব পাৰা 40টা ল্যাপটপস এটো আমি ইয়াত দেখাই আছে এতিয়া আমি পইচা পোৱা নাই সানড্ৰি ডেপ্টৰস এটো কোড পাবা মই আকৌ দেখাই আছো কোড থাকিব ব্যালেন্স শিটত যাবা কারেন্ট এসেটত যাবা আৰু ইয়াত পাব লাগা পইচা আমি পাব লাগা পইচা কোড হ'ব সানড্ৰি ডেপ্টৰস কেলে কি আমি 40টা ল্যাপটপ আমি 50টা ল্যাপটপৰ অৰ্ডাৰ পাইছো 40টা ল্যাপটপ আমি ডেলিভারি দি দিছো মানে আমি পঠাই দিছো আৰু তাৰ কাৰণে আমি এটা নোট বনাইছো ডেলিভারি নোট যে আমি 40টা ল্যাপটপৰ মানে কাস্টমাৰ আছে তাক আমি পঠাই দিলো ঠিক আছে তো এতিয়া আমি ব্যাক কৰো ইয়াত তো আমি দেখা পাইছো ইয়াত সোয়া গুড ডেলিভার্ড বাট বিল নট মিট আমি গুডস ডেলিভার কৰি দিছো কিন্তু বিল এতিয়ালৈকে আমি বনোৱা নাই কেলে কি আমি পইচা পাব লাগিব আমি যেতিয়ালৈকে পইচা নাপাও আমি কিয় বিল বনাম হয় না নহয় তো এটো হৈ গল এতিয়া ব্যাক কৰাৰ পিছত একদম ব্যাক কৰি গেটওয়ে অফ টেলিত আহি যোৱা গেটওয়ে অফ টেলিত আহাৰ পিছত ডিসপ্লে মোর ৰিপৰ্টছত যাবা আৰু ইয়াৰ পা তুমি স্টেটমেন্ট অফ ইনভেন্টৰীত যাবা আৰু ইয়াৰ পা তুমি চাব পাৰা ইয়াত সেল বিল পেন্ডিংত যাবা আৰু ইয়াত তুমি ডিসপ্লেত চাব পাৰা যে তুমি 40টা হে কি পাইছা 40টাৰে তুমি ডেলিভারি দি আছা হয় না নহয় ইয়াত আমাৰ এটোৱে দেখাই আছে এটো সেল আছে এতিয়া আমি সেল অৰ্ডাৰ আউটস্ট্যান্ডিংত যাও আৰু অল অৰ্ডাৰত যাও অল অৰ্ডাৰত গলে তুমি ইয়াত চাব পাৰা যে আমি আমাক অৰ্ডাৰ তো দিছিলে 50টা কিন্তু আমি 10টা ডেলিভারি কৰিব পাৰা নাই তাৰ কাৰণে তাত 40টাৰে কি দেখাই আছে এতিয়া আমি 40টা দিয়াৰ পিছত কথা হল যে ইহতি কলে যে আমাক 40টাই ল্যাপটপ লাগে আমাক 10টা আৰু না লাগে এটো তোমালোকে এটা কাম কৰা ক্লোজ কৰি দিয়া হেতু আৰু 10টা না লাগে তো আমাৰো সুবিধা হল যে ঠিক আছে 40টা আমি দি দিছো আৰু 10টা না লাগে তো আমি প্ৰি ক্লোজ কৰি দিম প্ৰি ক্লোজ কেনেকৈ কৰিবা ইয়াত চাব পাৰা প্ৰি ক্লোজ তলত ইয়াত ক্লিক কৰিবা আৰু ইয়াত তুমি 10 লিখি দিলা ঠিক আছে আৰু এন্টাৰ কৰা আৰু ইয়াত লিখি দিয়া quantity not available লিখি কিনে এন্টাৰ কৰি ফিনিশ কৰি দিয়া এতিয়া এটো আমাৰ হৈ গল এতিয়া এটো আমাৰ ক্লিয়াৰ হৈ গল সেল বিলত পেন্ডিং যোনটো আছে সেল বিল পেন্ডিং ইয়াত তো আমাৰ এটোৱে দেখাবো 40টাই এতিয়া আমি এস্কেপ প্ৰেছ কৰি ইয়াৰ পৰা ওলাই যাম এস্কেপ প্ৰেছ কৰি আমি আহি যাম গেটওয়ে অফ টেলিৰ পা আমি যামগে ভাউচাৰত যোৱাৰ আগত মই তোমাক এটা বস্তু বুজাই দিও ইয়াত তুমি চাব পাৰা সেল 30 pieces invoice মানে হল আমাক 30 পিস ল্যাপটপৰে পইচা দি আছে আমি ডেলিভারি কিমান দিছো 40টা কিন্তু পাৰ্টি আমাক কিমান টকাৰ পেমেন্ট কৰিব 30টা পিস তো বলা প্ৰথমত আমি 30টা পিসৰ ইনভয়েস বনাই লও তো আমি কি কৰিম ভাউচাৰত যাম ভাউচাৰত যোৱাৰ পিছত ইয়াত তোমাৰ সেল ভাউচাৰ বাই ডিফল্ট আহি আছে বেলেগ যদি থাকে ইয়াত ভাউচাৰ তুমি জাস্ট ইয়াত সেল ভাউচাৰ আছে এটো F8 ইয়াত ক্লিক কৰিবা সেল ভাউচাৰ আহি গল ইয়াত তুমি পাৰ্টি নেম সিলেক্ট কৰিবা কেডি ইনফোটেক আৰু ইয়াত তুমি 1 সিলেক্ট কৰিবা ডেলিভারি নোট 1 আৰু এন্টাৰ কৰি বাই ডিফল্ট এইবিলাক কমপ্লিট কৰি দিবা এন্টাৰ কৰা এইবিলাক আমাৰ আগৰ পা সেট কৰা আছে তাৰ কাৰণে আমি আৰু এইবিলাক চেঞ্জেস নকৰো এন্টাৰ কৰি সেলস একাউন্ট আহি গল ইয়াত তোমাক দেখাই আছে যে তুমি কি সেল ইমান টকাৰে ভাউচাৰ বনাব বিচাৰিছা সরি ইমান টকাৰে ইনভয়েস বনাব বিচাৰিছা তো তুমি ইমান টকাৰ 40টা ল্যাপটপৰ ইনভয়েস এতিয়া নবনাবা কিয় নবনাবা কেলে কি তুমি জানা যে তোমাক 30টা ল্যাপটপৰে কি কৰিছে পেমেন্ট আহিছে তাৰ কাৰণে তুমি 30টা ল্যাপটপৰে ইনভয়েস বনাবা তো তুমি এইচপি ল্যাপটপ সিলেক্ট কৰিলা এটো ঠিকে আছে ট্র্যাকিং নাম্বার 1 ইয়াত তুমি 30 দি দিবা
30 দিয়াৰ পিছত এন্টাৰ এন্টাৰ কৰি ফিনিশ কৰি দিবা এন্ড অফ লিষ্ট কৰিবা আৰু ফাইনালি এন্টাৰ 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 কৰি একদম লাষ্ট লকে জাস্ট এন্টাৰ কৰি এতিয়া নিউ ৰেফাৰেন্সত তুমি এন্টাৰ কৰিবা আৰু ইয়াত তুমি কি কৰিব পাৰা যে তুমি 1 এপ্ৰিলত অৰ্ডাৰ দিছা আৰু তুমি 1 মেৰ ভিতৰত তোমাৰ কাম হৈ গৈছে মানে 1 মেৰ ভিতৰত তুমি পেমেন্টটো কিবা এটা পাই গলা হয় না তো 1 মানে 30টা দিনৰ ভিতৰত আমাৰ কামটো হৈছে তাৰ কাৰণে মই এটা ডেটও দি দিও 1 মে 1524 এন্টাৰ কৰো 30টা দিনৰ ভিতৰত হৈ গৈছে বাস এন্টাৰ এন্টাৰ কৰি ফিনিশ কৰি দিয়া তো হৈ গল তো আমাৰ এই এন্ট্ৰিটো ফিনিশ হৈ গল এতিয়া আমি ব্যাক কৰো ব্যাক কৰাৰ পিছত আমি গেটওয়ে অফ টেলিত আহিছো এতিয়া আমি ব্যালেন্স শীটত একবাৰ চেক কৰিম যে কারেন্ট এসেটত গৈ কিনে যে আমি কি হল মানে কারেন্ট এসেটত গৈ কিনে সানড্ৰি ডেপ্টৰছত গলে তুমি চাব পাৰা সেল বিল টু মেক এতিয়া কিমান টকাৰ বিল বনাব বাকি আছে ইয়াত চাব পাৰা 30টা ল্যাপটপৰ আমাৰ বিল ৰেডি হৈ গল খালি এই পেমেন্টটো পোৱা বাকি আছে হয় না আৰু আমি ইয়াত চাব পাৰো সেল বিল আমাৰ কিমান টকাৰ ইয়াত 40টা দেখাই আছে কিন্তু 40টাৰ আমি একচুয়ালি বিল পাব লাগা আছিল কিন্তু এতিয়া কিমান দেখাই আছে 10টা আকো দেখাই আছে যে আমাৰ পেন্ডিং আছে এতিয়া কি পেন্ডিং আছে কিয় পেন্ডিং আছে কেলে কি আমি 30টা ল্যাপটপৰে বিল বনাইছো হয় না নহয় তো 10টা আকো পেন্ডিং দেখাই আছে 40টা আমি ডেলিভারি দিলু কিন্তু আমি 30টা ল্যাপটপৰে বিল বনাইছো তাৰ কাৰণে ইয়াত আৰু 10টা ইয়াত পেন্ডিং দেখাই আছে তো এটো আমি ব্যাক কৰি আৰু কোড যাব পাৰো আৰু কোড চাব পাৰো আমি ব্যাক কৰিলো আৰু ইয়াত আমাৰ ডিসপ্লে মোর রিপোর্টসত গৈ কিনে আমি যদি ইয়াত স্টেটমেন্ট অফ ইনভেন্টরি যাও আৰু ইয়াত সেল বিল পেন্ডিংত যাও ইয়াতো আমাৰ সেম দেখাই আছে যে 10টা আমাৰ যোনটো আছে 10টা যোনটো রিমেইনিং ল্যাপটপৰ পেমেন্ট হেতু এতিয়ালৈকে আমি পোৱা নাই আৰু ইয়াত সেল অর্ডার আউটস্ট্যান্ডিংত কিন্তু আমি সাগে বস্তুটো ডিসপ্লে ইয়াত শো নকৰিব ওকে তো এটো এতিয়া আমি কেনেকৈ ওভারকাম কৰিম এটো ওভারকাম কৰিব কাৰণে আমি ব্যাক কৰি এতিয়া কথাটো বুজা এটো লেন্দি হৈ আছে ভিডিও কিন্তু এটো বহুত ইম্পর্টেন্ট কথা হয় আমি 30টা 40টা ল্যাপটপ আমি ডেলিভারি দিলু 30টা ল্যাপটপৰ আমি পয়সা পাইছো তাৰ ইনভয়েস বনাইছো 10টা ল্যাপটপ আমাৰ পেন্ডিং হৈ আছে 10টা ল্যাপটপৰ পয়সা পাব লাগা আছে এতিয়া কাস্টমাৰে কৈ আছে যে ইহতক যোনটো আমি 40টা ল্যাপটপ দিছিলু তাৰপা 5টা ল্যাপটপ ডিফেক্ট ওলাইছে তো 5টা ল্যাপটপ ডিফেক্ট ওলাইছে মানে হেতু আমি হেতুৰ পয়সা না পাও তো আমি ইয়াত এই বস্তুটো রিজেক্ট কৰিব লাগিব তো আমি ব্যালেন্স শীটত যাও ব্যালেন্স শীটত আমি এবাৰ চেক কৰিলো কারেন্ট এসেট সানড্ৰি ডেপ্টৰস আৰু ইয়াত চাব পাৰা সেল বিল টু মেক কিমান 10টা ল্যাপটপ পেন্ডিং দেখাই আছে এতিয়া আমি 5টা ল্যাপটপ ইয়াৰ পৰা রিজেক্ট কৰি দিও ঠিক আছে তো রিজেক্ট কৰিব কাৰণে আমি ব্যাক কৰি কিনে গেটওয়ে অফ টেলিত যাম গেটওয়ে অফ টেলিত যোৱাৰ পিছত আমি ভাউচাৰত যাম ভাউচাৰত যোৱাৰ পিছত ইয়াত ৰিজেকশন ইন যদি ইয়াত আছে ঠিক আছে আদারওয়াইজ তুমি কি কৰিবা মানিলো ইয়াত পারচেজ আছে তুমি আদার ভাউচারছত যাবা আদার ভাউচারছত যোৱাৰ পিছত ইয়াত রিজেকশন ইন থাকিব ইয়াত ক্লিক কৰি দিবা ইয়াৰ পা তুমি হে কাস্টমাৰৰ নামটো ইয়াত সিলেক্ট কৰি লবা ইয়াত সিলেক্ট কৰি ললো আৰু ইয়াত HP ল্যাপটপ সিলেক্ট কৰিবা আৰু কেইটা ল্যাপটপ কি কৰিলে কেইটা ল্যাপটপ আমাক দিলে রিটার্ন কৰি 5টা ল্যাপটপ আমাক রিটার্ন কৰি দি দিলে মানে 5টা ল্যাপটপ ডিফেক্ট আছিল এন্টার এন্টার কৰি আমি এন্ড অফ লিস্ট কৰি দিও এন্টার কৰি ফিনিশ কৰি দিও এতিয়া আমি আকৌ ভাউচাৰত যাম ভাউচাৰত যোৱাৰ পিছত এতিয়া আমি কি কৰিম এতিয়া আমি কি 5টা ল্যাপটপৰে কি বনাম ইনভয়েস বনাম তো আমার সেল ভাউচার অলরেডি ইয়াত আছে আমি সেল ভাউচারত কি কৰিম এতিয়া সেলস ভাউচারত ডাইরেক্ট আমি পার্টি নেম সিলেক্ট কৰি লও ঠিক আছে পার্টি নেম আমি সিলেক্ট কৰিছো আৰু এন্টার এন্টার কৰি ফিনিশ কৰি দিও কেলে কি আমার 10টা ল্যাপটপৰ পয়সা পাব লাগা আছিল কিন্তু 5টা ল্যাপটপ আমার ডিফেক্ট ওলালে আৰু আমাক রিটার্ন কৰি দিছে এতিয়া আমি হেতু ইয়াত দেখাও দিছো যে রিজেকশন ইন এতিয়া আমি অনলি 5টা ল্যাপটপৰ কি কৰি আছো সেল ইনভয়েস বনাইছো 5টা ল্যাপটপৰে ইহতি পয়সা দিব তো এন্টার এন্টার কৰি ফিনিশ কৰি দিয়া আৰু এটো আমাৰ ফিনিশ হৈ গল তো আমি সেল ইনভয়েস কার বনালো
5টা ল্যাপটপৰ ঠিক আছে ইয়াত মই 1 5 2024 তো 30 দিনৰ ভিতৰত সব আমাৰ যিমান যি আছিল পুৱা ইয়া দিয়া যি আছিল সব আমাৰ পাব লাগা আছিল যি ইয়া দিব লাগা আছিল আমি কমপ্লিট কৰি পেলালো আমাৰ বিজনেস ডিলটো আৰু ইয়াত ফিনিশ কৰি পেলালো তো এতিয়া আমাৰ এটো ফিনিশ হৈ গল এতিয়া আমি ব্যালেন্স শিটত একবাৰ চেক কৰিম গেটওয়ে অফ টেলি এতিয়া আমি গেটওয়ে অফ টেলিত ব্যালেন্স শিটত চেক কৰিম যে আমি কিমান টকা পাব লাগা আছে কারেন্ট এসেটত যাবা আৰু ইয়াত সানড্ৰি ডেপ্টৰছত গলে তুমি চাব পাৰিবা যে কেডি ইনফোটেকৰ পা আমি ইমান টকাৰ আমাৰ বিল ৰেডি হৈ গল 12,39,000 ঠিক আছে তো এই পইচাটো আমি ৰিসিভ কৰিব লাগিব তো এই পইচাটো আমি কেনেকৈ ৰিসিভ কৰিম তো বলা এতিয়া আমি ভাউচাৰছত যাম ইয়াত আমি ৰিসিভ কৰিম যদি ৰিসিভ ভাউচাৰ না থাকে বেলেগ থাকে পেমেন্ট থাকে তুমি ৰিসিভত ক্লিক কৰিবা ইয়া F6 প্ৰেছ কৰিবা আৰু ইয়াত কেডি ইনফোটেক ইয়াক সিলেক্ট কৰিবা কেলে কি ইয়াৰ পা আমি পইচা পাব লাগা আছে 12,39,000 পাব লাগা আছে আমি এটো এন্ট্ৰি কৰি দিলো ঠিক আছে ইয়া এগেইনষ্ট ৰেফাৰেন্স আছে এটো কৰি দিয়া প্ৰথম ফাৰ্স্ট টাইম আমাৰ 10,62,000 আছিল তাৰ পিছত আৰু এটা আছিল 1,77,000 এন্টাৰ কৰা আৰু আমাৰ কোড হি দি আছে চেক দি আছে পাঞ্জাব বেংকত দি আছে পাঞ্জাব বেংকত আমাৰ এন্ট্ৰিটো হৈ গল ঠিক আছে ইয়াত আমি চেক নম্বৰ এটা দি দিম আৰু এন্ট্ৰি কৰি এন্টাৰ কৰি ইয়াত বেংকৰ নেম দিব পাৰা বৰ্তমান মই নি দিও এন্টাৰ কৰি ফিনিশ কৰি দিলো তো এটো কি হল আমাৰ এন্ট্ৰিটো কমপ্লিট হৈ গল যে আমি কেডি ইনফোটেকৰ পা গুটে পইচাটো আমি আমাৰ বেংকত আহি গৈছে পাঞ্জাব নেশনাল বেংকত ঠিক আছে তো আশা কৰো এই ভিডিওটো তোমালোকে বুজি পাইছা প্লিজ তোমালোকে লাইক কৰা শেয়াৰ কৰা সাবস্ক্ৰাইব কৰা আৰু এই ভিডিওটো দুবাৰ তিনিবাৰ কে ভালকে চোৱা